নাই মানে বহুতৰে নাই নাই আপুনি বহুত বছৰ নিজকে ভোট দি আহিছে হয় 3 বছৰ ধৰি এতিয়া ভোট দিলে এতিয়া আপোনাৰ ভোট দিয়াৰ পিছত ৰিজাল্ট ওলাব ফলাফল ওলাব আমি তালৈকে ল'ব লাগিব কিন্তু যদি আপুনি ফলাফলত আপুনি জয়লাভ কৰে তেতিয়াহ'লে কেনেদৰে আপুনি ৰাইজৰ সেৱাত নিজকে আকৌ আত্মনিয়োগ কৰিব আগতে ফলাফল ওলাই লওক তাৰপিছত চিন্তা কৰিম এইখিনি ৰিলেক্স মাইণ্ডত থাকিব দিয়ক কি কৰিব এতিয়া এইকেইদিন এনেই প্ৰকৃতিৰ মাজত চাওঁ গছ পুলি ৰোৱাৰ ছিজন আহিছে আৰু ইফাল সিফাল নিজৰ সমষ্টিত যিবিলাক জেগাত মই গৈ ৰাতিপুৱা বিভিন্ন স্থানত চাহ খাইছিলোঁ তাত এবাৰ ধন্যবাদ দিবলৈ যাম য'ত য'ত গৈছিলোঁ তাত এবাৰ সকলোকে মাত দিমগৈ সেইখিনি কামেই কৰিব লাগিব মানে সমষ্টিটো ৰাইজৰ মাজতে সমষ্টিটো থাকিম ইয়াত থাকিয়ে ভাল পাওঁ মই ঠিক আছে ভয়ো লাগে কিন্তু বহুত ভালো লাগে আৰু এতিয়া আপোনালোকৰ চেনেলৰ জৰিয়তে মই আৰু এটা কথা ক'ব বিচাৰোঁ মই গোটেই খুমটাই সমষ্টিৰ ৰাইজক বহুত ধন্যবাদ দিব বিচাৰোঁ যে তেওঁলোকে নিৰ্বাচনৰ প্ৰচাৰ অভিযানটোত ইমান শান্তিপূৰ্ণভাৱে কোনো বিশৃংখল নোহোৱাকৈ আমাৰ লগত সহায় সহযোগিতা আগবঢ়ালে আৰু লগতে তেওঁলোকে সৰু সৰু উপহাৰ দি যি মৰম যাচিলে তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু আজিও মই আশা ৰাখিছোঁ আপোনালোক সকলো ওলাই আহিব আৰু আপোনালোকৰ ভোটদানৰ জৰিয়তে আমাৰ এখেতক আশীৰ্বাদ জনাব